থাকে মানুহটো আহি কলৈ আহিলে? মই এতিয়া বৰ্তমান গহপুৰৰ পৰা ফুকনৰ যান বাহন ভাগ ফুকনৰ গাড়ীত আহি এতিয়া বৰ্তমান আমাৰ বালিজান তিনিআলিত এখন চেলুন দোকানত সোমাইছোঁ আৰু তেওঁ কৈছোঁ ল'ৰা পোৱালিটোক যে বোপাই মোৰ দাড়িকেইডাল চিকুণাই দিয়া। দাড়ি নাকাটিলেও হয় সঁচা, কিন্তু এতিয়া তোমালোকৰ নিচিনাবিলাক গৈ যে ভিডিঅ' কৰি ফটো মাৰি থাকে, এই দাড়ি আহোঁতে কেনেকুৱা লাগে কেলা মুৰ্গী মামাতকৈ লেতেৰা লাগে হয়নে? কাটিবই লাগিব, নহ'লে উঠি যায়, দেখিবলৈ বেয়া। এইটো চুলি মই ৰাখিছোঁ ফুকন, সেইটো চুলি মই কিয় ৰাখিছোঁ জানা? মই কেতিয়াবা নামত বহোঁ, পাঠত বহোঁ, সেইটোও জানিবা। কামে সকামে কোনোবাই যদি দায়িত্ব দিয়ে পাঠতো বহোঁ। নাই 4 পইচা নাই, মুখ শুকুৱাই ঘূৰি ফুৰিছোঁ। কোনে দিছে ফুকন? কোনটো হেৰিও কি বুলি কয় সাংবাদিক, কোনটো কোনটো ৰিপৰ্টাৰে, কোনটো সাংবাদিকে কেইটকা দিছোঁ মোক খালি বনাই লৈ যায় মোৰ পৰা। আৰু মই দাবীও নকৰোঁ, মনৰ ইচ্ছাৰে যি দিয়ে। কোনোবাই 100 টকা দিয়ে মৰমত। হ'লেও ককা সৰুৰ পৰাই ষ্টাইল মানুহটো অলপ হয় নহয়, ষ্টাইলিছ। আপুনি সৰুৰ পৰাই অলপ ষ্টাইলিছ মানুহটো, অলপ ভালকৈ থাকে আৰু ষ্টাইলত। সৰুৰ পৰা মানে ষ্টাইলত মানে হাতীমাৰ মহৰ গড় কি ষ্টাইল কৰিব? হাতীমাৰ মহৰ গড়, হাতীমাৰ মানুহ, হাতী ফান্দি মানুহ, হাতী ধৰা মানুহ, এই ষ্টাইলতে থাকিব লাগিব। দিয়া হ'ব ইয়াতে কাটিব পাৰিব আপুনি দাড়ি আহিলে পায়। বালিজানলৈ আহিলে ওচৰ এইখনৰ পৰা নাই, আজি চিনি পাওঁ না ভাল আহি থাকে। তেওঁ তালৈও আহি থাকে। এতিয়া দাড়ি কেনেকুৱা ধৰণৰ ষ্টাইলত কাটিব? গাড়ী ষ্টাইল ফিষ্টাইল চিকুণাই দিব, আমাৰ ষ্টাইলৰ কাম নাই। তথাপি ভিডিঅ' ওলাই থাকে নহয় আপোনাৰ। আমাৰ ষ্টাইলৰ কাম নাই, ষ্টাইল কৰি দাড়ি কাটি লাভ নাই। আমি চিধা খুৰাব লাগে খুৰাই দিব। গাড়ী ষ্টাইল ৰাখি কাম নাই, একো কাম নাই। দাড়িকেইডাল কাটি লওঁ ৰ'বা। এতিয়া ইয়াক কটা পাছত ক'ত যাব? এনেই খানাচোন ককা ক্ৰীম চিম দে খানিছ তই? ইয়াৰ পাছত ক'ত যাওঁ চিন্তা কৰি আছোঁ। নিগনি কাৰ্টুন দিয়া, নিগনি কাৰ্টুন হয়, নিগনি কাৰ্টুন দি দিব ককা। ইয়াৰ পাছত কয় আকৌ নতুনকৈ আগৰ পুৰণা মানুহবোৰ বদলি হ'ল হেন, কিছুমান কেইটামান বদলি হৈ গ'ল। ডকুমেণ্টখন দি দিব, আধাৰৰ লিংক কৰিব। দিলোঁ নহয়, আকৌ এদিন লৈ আহিব লগতে দি দিব। আমাৰ এই ভাগ বেংক। আপুনি কি ডকুমেণ্টছ দিলে? হেৰি কাগজ ফাইলৰ কানি লিখাই কাগজ দিয়া নাই জানো? মই দিলোঁ নহয়, লাহেকৈ কাগজখন থৈ দিম। ডকুমেণ্টছটো কি ডকুমেণ্টছ দিলে? লাহেকৈ কাগজখন থৈ দিম। মানে একাউণ্টৰ কামটো বেংকে কৰিব পাৰে ন, গতিকে আপুনি বেংকত কৰি পেলাই বাংলাদেশী মানুহৰ কিবা কাগজ পাতি থাকে নেকি? নাই, মই পঞ্চায়তৰ পৰাহে কোনোবা এটা দিগন্ত কৰি আহিব লাগে। নোৱাৰিব, আপুনি নিজে দিলেই হ'ল। আকৌ আহিলে বিজেপি ভোট দিব কংগ্ৰেছ, চৰকাৰী আঁচনি লাগে। মুখখন বন্ধ কৰ, তালৈকে মই ফকম নিন্দা কৰিবলৈ বিজেপি ঘৰৰ পৰা দিছে। নাজানিলে মোক কথা নকবি, সেইকাৰণে মই